হাউলিৰ খেমলাজাৰত শালবাৰী সমষ্টিৰ MCLA জয় মুছাহাৰী সমাজত ভাল কাম কৰিলে ভাল ফল পাব। নামনি অসমৰ বাক্সা জিলাৰ হাউলিৰ ওচৰৰ দাৰুল উলুম হিমলাজাৰ নামৰ সাধাৰণ আৰু ইছলামিক শিক্ষা প্ৰতিষ্ঠানৰ চতুৰ্থ বাৰ্ষিক অধিৱেশন বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিক্ষা প্ৰতিষ্ঠানটিৰ চৌহদত আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা 8 বজাত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে পৰিচালনা সমিতিৰ সভাপতি গাঁও প্ৰধান আব্দুল কাদেৰে। ইয়াৰ পিছত কুইজ, স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া 7 বজাত অভ্যৰ্থনা সমিতিৰ সভাপতি হাফিজ শ্বৰিফুল ইছলামৰ পৌৰোহিত্যত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা প্ৰতিষ্ঠানটিৰ মুখ্য সম্পাদক আইনুদ্দিন আলী আহমেদে। উক্ত সভাত শালবাৰী সমষ্টিৰ MCLA জয় মুছাহাৰীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কয় যে সমাজত ভাল কাম কৰিলে ভাল ফল পোৱা যায় আৰু বেয়া কাম কৰিলে বেয়া কামৰ ফলাফল এই পৃথিৱীতে পোৱা যায় বুলি মন্তব্য কৰে। লগতে শিক্ষাৰ প্ৰতি অধিক মনোযোগ দিবলৈ মুছলমান সমাজক আহ্বান জনায়। জামাত উলামা কাউন্সিলৰ শালবাৰী জিলা সমিতিৰ সভাপতি সিৰাজুল হক, ইটাৰ ভিটা মিলনজ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰবক্তা আব্দুল হালিম খান আদিয়ে সভাখনত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। উক্ত সভাত সমাজকৰ্মী আব্দুল কাদের, পঞ্চায়তৰ প্ৰাক্তন সভাপতি আজাহাৰ আলী আহমেদ, অধ্যাপক জহেৰ আলী সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম চৰুৱাৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। শুনি নাই কেন বিশ্বাস করবো গো এটা তো সন্দেহ করে বাস্তবে আল্লাহ যে নিরাকার সত্য। এখন একটা উদাহরণ দিই আপনি করে, এই যে আমরা জিন্দা মানুষটা, তাই না? জিন্দা মানুষের মধ্যে কিন্তু আত্মা থাকে না গো? মরার পরে যে মানুষরা আত্মায় রেখেছে এটা জীবনটা আছে না নাই গো, তাই না? আঙ্গর শরীরের মাঝখানে আত্মাটা থাকে কিন্তু আমরা দেখি না, তাই না? যখন দেখি মোটে ইন্টেকাল যখন হয় তখন দেখি দেহাটা যখন নড়াচড়া করে না তখন ধরা নেই আর কি, না শ্বাস যখন না চলে তখন ধরা নেই আর কি, মা আত্মাটা নাই কে। আর আমরা সবাই জানি আত্মা অমর, ওটা বলে জলে জঙ্গলে মানে পানিতেও মরে না, আগুনেও মরে না, মাটিতেও কবর দিলেও মরে না। আত্মাটা মরবও না। যে আল্লাহ আমাদেরকে সৃষ্টি করছেন ওই আল্লাহ অমর, আর ওই আল্লাহর যেটা সৃষ্টি যেটা আমাদের কাছে যে আছে আত্মা, এটাও মানে অমর, কাটলেও মরে না, পড়লেও মরে না, এরকম আর কি। এটা বাস্তব সত্য, ঠিক আছে কথা তো। তো এতিয়া আর একটা 2 লাইন আবার বলি। আমরা এই সংসারে গৃহস্থগিরি করতে যাইয়া প্রথম বাড়ির মধ্যে কিছু কন্ডল হয়। বলো কি কন্ডল? বলে টাকা পয়সার কন্ডল, একটু মাটি বাড়ির কন্ডল, কত সময় যে কামের কন্ডল, কত সময় আত্মসম্মানের কন্ডল, বলে আমারে দায়িকা আদর করলো না, বলে মাটিটা আমি নিবার চাইছিলাম। ধন্যবাদ সাংবাদিক বন্ধুসকল। এতিয়া মই যিটো মাদ্ৰাছাত উপস্থিত আছোঁ, ইয়াৰ এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাওঁ, কাৰণ যি অনুষ্ঠান ইয়াতে গঢ়ি উঠাইছে, যি কষ্ট কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ। এই অনুষ্ঠানখন আজি 4 বছৰ পূৰ্ণ হৈছে, ভৱিষ্যতেও যাতে সুচাৰুৰূপে পৰিচালনা হৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে মিলি আগুৱাই আহিব লাগিব। সকলোকে অনুৰোধ জনালোঁ যাতে আগুৱাই আহে, যি পৰিমাণে সহায় সহযোগিতা কৰি আছে ভৱিষ্যতে আৰু অলপ বেছিকৈ কৰিব বুলি আশা কৰিলোঁ। এইখিনিয়ে মোৰ বক্তব্য। মই প্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। দাৰুল উলুম শিমলাজাৰ এইখন শিক্ষা প্ৰতিষ্ঠানৰ আজি
আমাৰ চতুৰ্থ বাৰ্ষিক ধৰ্মসভা আৰু মুকলি সভাৰ প্ৰথম দিনৰ কাৰ্যসূচী আজি আমাৰ বঁটা বিতৰণী কাৰ্যসূচী আছিল। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিসকলে বিজয়ী হৈছে তেওঁলোকক উৎসাহিত কৰা, তেওঁলোকৰ মনোবল বৃদ্ধি কৰা ইত্যাদি কাৰণত আমি বঁটা বিতৰণী কাৰ্যসূচী লৈছোঁ। লগতে আমি কিছু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে শিক্ষা সম্পৰ্কীয় আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক বিভিন্ন পৰামৰ্শ ইতিমধ্যে প্ৰদান কৰিছে যে আজিৰ কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তেওঁলোকৰ ভৱিষ্যত দিনত তেওঁলোকে যাতে প্ৰতিযোগিতামূলক মনোভাৱ তেওঁলোকৰ মাজত সৃষ্টি হয়, এইটো আমি প্ৰধান লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখিছোঁ। আৰু আমাৰ আজিৰ এই কাৰ্যসূচীত বিশেষভাৱে বিশিষ্ট ৰাজনীতিবিদ শালবাৰী সমষ্টিৰ MCLA মাননীয় জয় মুছাহাৰী ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেত আমাক যথেষ্ট উৎসাহিত কৰিছে। লগতে আমাৰ স্থানীয় বহুকেইগৰাকী শিক্ষাবিদ আৰু আমাৰ অনুষ্ঠানখনৰ লগত জড়িত বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল উপস্থিত হৈছে। আৰু আজি থুলমূলকৈ এইখিনি আজিৰ আমাৰ কাৰ্যসূচী আছিল। অহাকালি আমাৰ প্ৰধান ধৰ্মসভা অনুষ্ঠিত হ'ব। তাত আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু অহাকালিৰ কাৰ্যসূচীত আমাৰ প্ৰধান বক্তা হিচাপে মৌলানা মুফতি মকিউৰ ৰহমান আছাৰী ডাঙৰীয়া তেখেতে আমাৰ মাজত আহি আছে। আৰু সকলো ৰাইজৰ উপস্থিতি এই চেগতে আপোনালোকৰ জৰিয়তে মই কামনা কৰিছোঁ।